নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এক বিগ ব্ৰেকিং নিউজ এআইডিএফৰ বিধায়ক আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক নিজামুদ্দিন চৌধুৰীক বিজেপি নেতাক প্ৰহাৰ কৰাৰ অভিযোগত মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক নিজামুদ্দিন চৌধুৰীক থানাৰ ভিতৰতে বিজেপি নেতাক আক্ৰমণ কৰিছিল বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু 20 জনীয়া এটা দলে আনকি গাড়ী পৰ্যন্ত ভাঙি পেলাইছিল বিধায়ক গৰাকীৰ গুণ্ডা বাহিনীয়ে আৰু ইয়াৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিছে হাইলাকান্দি আৰক্ষীয়ে কাটাহাল থানাৰ ভিতৰত বিজেপি কৰ্মী আতাবুৰ ৰহমানক মাৰপিট কৰিছিল বিধায়ক নিজামুদ্দিনে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল ইয়াৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছে হাইলাকান্দি আৰক্ষীয়ে এনেদৰে আটক কৰি লৈ যোৱা হৈছিল প্ৰথম অৱস্থাত হুদা পোছা কৰা হৈছিল আৰু আমাৰ হাতত যি খবৰ আহি পৰিছে এই খবৰ অনুসৰি কিছু সময় পূৰ্বে এই গৰাকী আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিজুৱেল আমাৰ হাতত আছে বিজেপি নেতা গৰাকীক প্ৰহাৰ কৰিছিল থানাৰ ভিতৰত এইজন নিজামুদ্দিন চৌধুৰী আৰু গুণ্ডা বাহিনীয়ে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল ইয়াৰ পাছতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছিল হাইলাকান্দি আৰক্ষীয়ে আৰু কিছু সময় পূৰ্বে এইজন বিধায়ক নিজামুদ্দিন চৌধুৰী গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষী আৰু এই মুহূৰ্তত হাইলাকান্দিৰ এছপি লীনা দলে মন্তব্য আমাৰ হাতত আহি পৰিছে আৰক্ষী অধীক্ষক লীনা দলে কি কৈছে সমগ্ৰ বিষয় সন্দৰ্ভত শুনো আহক যোৱাকালি ৰাতি এৰাউণ্ড 2 AM এটা ঘটনা হৈছিলে য'ত আমাৰ মাননীয় বিধায়ক নিজামুদ্দিন চৌধুৰী তেওঁ মাননীয় বিধায়ক আলগাপুৰৰ তেখেতে থানাত আহি মানে অলপ এছল্ট কৰে এজন চিভিলিয়ানক হয় মাৰামাৰিটো থানাৰ ভিতৰত হোৱাৰ বাবে সেইকাৰণে আমি এটা কেছ ৰেজিষ্টাৰ কৰিব লগা হৈছে আৰু এই কেছৰ সংক্ৰান্তত তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু তেখেতক কোৰ্টলৈ প্ৰডিউচ কৰা যাব